ফেচবুকৰ পৰা পোৱা পইচাৰে ঘৰখনত প্ৰথমবাৰৰ বাবে কিবা এটা কৰিলোঁ। অৱশ্যে বহুদিনৰ পৰা ভাবি আছিলোঁ, পিছে সময় সুবিধাহে মিলা হোৱা নাছিল। ৰাতিপুৱাই দাদা এজন আহি এয়া নাৰিকল পাৰিলে আৰু পাৰি গুচি গ'ল। তাৰপাছত এয়া ভাইটিয়ে হিচাপ কৰি আছে কল, আৰু মই এতিয়া বনাবলৈ ওলাইছোঁ পায়স। এয়া বনাই আছোঁ পায়স। আজি যিহেতু আমাৰ ঘৰত এটা অনুষ্ঠান আছে, অনুষ্ঠানটো দেখুৱাম বাৰু আপোনালোকক। তো মই পায়স বনাই আছোঁ। ইয়াতে 5 লিটাৰ গাখীৰ আছে, তাৰপাছত 1 কেজি চাউল আছে। এয়া জুইত বনাই আছোঁ। লৰাই থাকিব লাগে, নহ'লে তলত লাগি যাব যে জুইত বনোৱা। ধুনীয়াকৈ অলপ অলপ সিজিছে আৰু হৈ আছে। ইয়াতে মই এতিয়া ঘিউ দিম, মৌ দিম, বহুত কিবা কিবি দিব আছে। ধোৱা ওলাই আছে যে মই লৰাই আছোঁ, নহ'লে তলত লাগি যায় জুইটোৰ কাৰণে, সেইকাৰণে লৰাই আছোঁ। ইমান মানুহৰ কাৰণে পায়স বনাইছোঁ, ভগৱানে ভালকৈ হ'লেই হ'ল আৰু ভাল হ'লেই হ'ল। বেছি গৰম তেনেকৈ মই বনাই আছোঁ। আৰু মোৰ পিছফালে আছে তো মোৰ যোগালী, সেইটো যোগালী। আৰু মই সেয়া আৰু দি আছোঁ। খিচমিচ ক'ত কিয়া খোৱাৰা গোন্ধ অলপ গোটেই নিদিলে। এয়া আমাৰ ঘৰত টানি আছে তিৰপাল, মানে হ'ব আমাৰ ঘৰত এতিয়া নাম, আয়তীৰ নাম। সেইকাৰণে সিহঁতে টানি আছে তিৰপাল, আৰু মই বাৰান্দাত বহি বহি চাই আছোঁ, কাৰণ মই তিৰপাল টানিব নাজানো। আৰু সেইটো হৈছে আমাৰ জনী, একমাত্ৰ জনী সেইটো আমাৰ। সি কৰি আছে তিৰপাল টানি আছে। সেইফালে পেহী কাটি আছে কিবা কিবি ফল মূল, আৰু এইফালে ভেবুৱে এনে ডিষ্টাৰ্ব কৰি আছে মানুহক। একোতো কাম কৰি হেল্প নকৰে সি, অনলি এয়া মাই কাটি আছে ফল মূল, আৰু মোৰ পায়স বনাই অলৰেডি হৈ গ'ল। মই বাৰু পিছত আপোনালোকক দেখুৱাম। আচলতে ক্লিপবোৰ লোৱাত অসুবিধা হৈ যায় কাম কৰি থাকিলে, সেইবাবে লোৱা হোৱা নাই। আৰু মায়ে এনেকৈ অমিতা কাটি আছে। এয়া হৈছে মোৰ মা মানে কি ক'ম আৰু, সকলো কাম মায়ে প্ৰায় অকলেই কৰে, মানে ইমান বেছি মানুহৰ হেল্প নলয়। আৰু এয়া হৈছে মোৰ জেঠীমা, মানে মাৰ বায়েক। আৰু এইফালে টনি আছে তিৰপাল, কাৰণ আমাৰ চোতালখন বহুত বেছি ডাঙৰ হয়, গতিকে তিৰপাল টনিব লাগে। এইফালে ৰ'দো। এয়া হৈছে মোৰ ফেবু, মানে খুৰাৰ ল'ৰা, তাক মই বহুত বেছি মৰম কৰোঁ। এয়া দেখিছে যে আমাৰ এইফালে ভিতৰৰ চোতাল এখন, আৰু আগফালে আৰু এখন চোতাল আছে। আমাৰ আচলতে ঘৰৰ এলেকাটো বহুত বেছি ডাঙৰ হয়, গতিকে তিৰপালখন টনিব লগা হৈছে। যিহেতু ৰ'দো খুব বেছি পৰে, সেইকাৰণে তিৰপালখন টনি দিয়া হৈছে। আৰু মোৰো এয়া ওলাই মেলি ৰেডি। যোৰ চেলোৱাৰ চুট পিন্ধিছোঁ, আৰু মেখেলা চাদৰ পিন্ধা নাই, কাৰণ মই ইমান বেছি কমফৰ্ট নহওঁ মেখেলা চাদৰ পিন্ধিবৰ কাৰণে। মানে কমফৰ্ট হয়, কিন্তু কি হয়, আজি বহুত বেছি গৰমো আছিল, সেইকাৰণে পিন্ধা নহ'ল বাৰু। তাৰপাছত এয়া মই যে বনাইছিলোঁ পায়সখিনি, এয়া দেখিছেনে? আপোনালোকৰ দেখি বাৰু কেনেকুৱা লাগিছে? মোৰ পিছে ভাল লাগিছে, কাৰণ সকলোৱে কৈছে ভাল হোৱা বুলি। আৰু মই প্ৰথম টাইম ইমান মানুহৰ কাৰণে বনাইছিলোঁ। আৰু এয়া দেখিছে, এয়া হ'ল বুন্দিয়া, আৰু এয়া চাহৰ যোগাৰ মানে কৰি আছে। আৰু সম্পূৰ্ণ এয়া খৰচ মোৰ হয়, গতিকে মই যিমানখিনি পাৰিছোঁ, বা মোৰ যিমানখিনি সামৰ্থ্য, সিমানখিনিৰে মই কৰিবলৈ চেষ্টা কৰিছোঁ। বাকী আপোনালোকে নক'ব আকৌ যে ইমান দেখুৱাবলগীয়া একো নাই। হয়, দেখুৱাবলগীয়া একো নাই, কিন্তু মই প্ৰথমবাৰৰ বাবে কিবা এটা কৰিছোঁ, মোৰ মনৰ শান্তিটোৰ কাৰণে মই ভিডিঅ'খিনি কৰি ৰাখিলোঁ আৰু আপোনালোকক দেখুৱালোঁ। এয়া আছিল নিমকি। এইফালে ধৰি আছে নাম, আৰু ইয়াতে খুৰা বৰদেউতা, সেয়া বৰদেউতা খুৰা চাহ খাই আছে।
এয়া প্ৰসাদ দিয়াৰ সময় একেবাৰে হৈ গ'ল গধূলি হ'ল মানে কি হয় আজিকালি দিন দীঘল আৰু এতিয়া ওপৰৰ যিখন তিৰপাল টনিছিল সেইখন নমাই দিলে যিহেতু পোহৰটো নাহে তিৰপালখন থাকিলে সেইকাৰণে নমাই দি দিলে আৰু সকলোৱে বস্তুবোৰ ভগাই দি আছে ময়ো ভগাই দি দিছোঁ আচলতে মানুহ হৈছিল 150 মান মানুহ হৈছিল বাজেট কৰিছিলোঁ 150 মান মানুহৰ যিহেতু আমাৰ সেনেকৈ গোটেইখিনি মানুহ মিলি ইমান 150 হ'ব বুলি বাজেট কৰিছিলোঁ হৈছে বাৰু বাহিৰতো বহুত মানুহ বহি আছে ভাল লাগিল বহুত দিনৰ পৰা ভাবি আছিলোঁ মনৰ আশাটো পূৰ্ণ হ'ল সেইকাৰণে ভাল লাগিছে আপোনালোকে দিয়া মৰম চেনেহ আশীৰ্বাদৰ কাৰণে ইমানখিনি সফল হ'ব পাৰিছোঁ বাকী সদায় ভিডিঅ'বোৰ চাই যাব মৰম দিব বুলি আশা কৰিছোঁ ভগৱানে আপোনালোকক সকলোকে ভালে ৰাখক সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নহয় জানো আৰু কি প্ৰাৰ্থনা কৰিমনো সকলোকে ভগৱানে ভালে ৰাখক আজিৰ ভিডিঅ'টোৰ পৰা এইদৰে বিদায় লৈছোঁ ধন্যবাদ